Welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 31st মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এটা চাম 31st মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে মেনুফেকচাৰিং কেপিটেল গুডছ লিফ্ট IIP গ্ৰোথ টু 5.2% ইন ফেব। এই আৰ্টিকলটোৰ প্ৰথমতে আমি IIP নো কি হয় সেই কথাটো জানিব লাগিব। IIP ফুল ফৰ্মটো হৈছে ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন। ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন মানে হৈছে যদি কোনো এটা ইণ্ডাষ্ট্ৰীয়ে গুডছ প্ৰডিউচ কৰে, এটা লাৰ্জ ভলিউমত গুডছ প্ৰডিউচ কৰিলে সেই লাৰ্জ ভলিউমটোৰ শ্বৰ্ট টাৰ্মত কি কি চেঞ্জেছ হৈছে তাক যিয়ে ট্ৰেক কৰে সেই ইণ্ডেক্সটো কি বুলি কোৱা হয়, ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন বুলি কোৱা হয়। এতিয়া আহক আমি মেইন আৰ্গুমেণ্টছটোৰ ফালে আগবাঢ়ো। এই মেইন আৰ্গুমেণ্টছটোৰ যিটো ক'ৰ পইণ্ট সেইটো হৈছে যে আমাৰ যিখিনি ইণ্ডাষ্ট্ৰিয়েল চেক্টৰ আছে য'ত ইনভেষ্টমেণ্টটো হেভি হৈ আছে কিন্তু যিটো মাছ কনজাম্পশ্যন হয় এতিয়াও শ্ল' হৈ আছে, সেই ইণ্ডাষ্ট্ৰিয়েল চেক্টৰটোতে এতিয়া কি হৈছে কে শেপড ইণ্টাৰনেল ৰিকভাৰী দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টত লিখা আছে দ্য ইনভেষ্টমেণ্ট লেড গ্ৰ'থ ইঞ্জিন। ইয়াত লিখা হৈছে যে ইয়াৰ আমাৰ ষ্টেণ্ড আউট পাৰফৰ্মাৰ কোন হৈ আছে ইণ্ডাষ্ট্ৰিয়েল চেক্টৰৰ ক্ষেত্ৰত কেপিটেল গুড চেক্টৰটো য'ত 12.5% গ্ৰ'থ দেখা গৈছে আৰু সেইটোৱে কি ইণ্ডিকেট কৰিছে যে আমাৰ ইণ্ডাষ্ট্ৰিয়েল যিটো চেক্টৰ আছে ইণ্ডাষ্ট্ৰিবিলাকে কি কৰিছে মেচিনাৰী বাই কৰিছে কিহৰ কাৰণে যাতে ফিউচাৰ আমাৰ প্ৰডাকশ্যন ভাল কৰিব পাৰে। নেক্সট ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ এজ দ্য কেটালিষ্ট বুলি লিখা হৈছে যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেই যিমানখিনি আছে সেইখিনি ডাবল ডিজিটত গেইন হৈ আছে আৰু লগতে কনষ্ট্ৰাকশ্যনো ভাল হৈ আছে। সেইকাৰণে গভৰ্ণমেণ্টে কি কৰিছে এগ্ৰেছিভলি পুছ কৰিছিলে কিহৰ ফালে এই স্কিমছ বিলাকৰ ফালে, গতি শক্তি বা নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন এইবিলাক স্পেচিয়েল স্কিমৰ ফালে গভৰ্ণমেণ্টে হেভি এটা বা এগ্ৰেছিভলি পুছ কৰা দেখা পোৱা গৈছে। নেক্সট ইয়াত মেনুফেকচাৰিং লিপৰ কথা কোৱা হৈছে। মেনুফেকচাৰিঙত কি হৈছে গ্ৰ' হোৱা দেখা গৈছে, 6% গ্ৰ' হৈছে আৰু যিটো এটা ছিগনিফিকেণ্ট জাম্প হৈছে বুলি ইয়াত কোৱা হৈছে যে এটা ছিগনিফিকেণ্ট জাম্প দেখিবলৈ পোৱা হৈছে প্ৰিভিয়াছ ইয়াৰতকৈ। আৰু ই কি সাজেষ্ট কৰে যে মেক ইন ইণ্ডিয়াৰ যিটো ইনিচিয়েটিভ আছে আৰু প্ৰডাকশ্যন ইনচেন্টিভ লিংকড ইনচেন্টিভ স্কিমৰ নিচিনা যিমানখিনি স্কিম আছে সেইখিনি এতিয়া ৰিজাল্ট দেখুৱাবলৈ সক্ষম হৈছে কিহৰ যোগেদি কিছুমান চাব চেক্টৰৰ যোগেদি লাইক মেটেলছ, অট'মোবাইলছ এইবিলাক চেক্টৰৰ যোগেদি গ্ৰ'থ দেখুৱাইছে। নেক্সট ইয়াৰ পইণ্টটো হৈছে দ্য কনজাম্পশ্যন পেৰাডক্স। এই আমাৰ ইণ্ডাষ্ট্ৰীখিনিতো গ্ৰ'থ দেখা পোৱা গৈছে কিন্তু কনজিউমাৰ ডিউৰেবল এণ্ড নন ডিউৰেবল এইবিলাক এতিয়াও কি হৈ আছে শ্ল' হৈ আছে। এতিয়া প্ৰথমতে আমি কি জানিব লাগিব যে কনজিউমাৰ ডিউৰেবল কি হয়। কনজিউমাৰ ডিউৰেবল হয় এনেকুৱা কিছুমান গুডছ হয় যি আমি কুইকলি ৱেৰ আউট কৰিব নোৱাৰো, ইয়াৰ এটা লং পিৰিয়ডৰ পিছত টিপিকেলি 3 years মানৰ পাছতহে কি হয় এই ইউটিলিটি এই গুডবিলাকে প্ৰভাইড কৰিব পাৰে। কিন্তু নন ডিউৰেবল যিবিলাক গুড হয় সেইবিলাকে কি কৰে আমাক আমি সেইখিনিৰ পৰা লগালগ মানে ইমিডিয়েটলি সেইখিনি কনজিউম কৰিব পাৰো আৰু ইয়াৰ লাইফ স্পেন কি হয় শ্বৰ্ট হোৱা দেখা পোৱা যায়। গতিকে সেইখিনি ক্ষেত্ৰত শ্ল' গ্ৰ'থ দেখা পোৱা গৈছে। এইটোৱে কি ইণ্ডিকেট কৰে যে আমাৰ সাপ্লাই চাইডটোতো এতিয়া বিল্ড হৈ থকা দেখা গৈছে কিন্তু ডিমাণ্ড যিটো চাইড আছে এতিয়াও প্ৰেচাৰত আছে বুলি কৈছে। কিহৰ কাৰণে এইটো ডিমাণ্ড চাইডটো প্ৰেচাৰত আছে কাৰণ ইনফ্লেশ্যনৰ কাৰণে বা আনইভেন ইনকাম ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে এই দুটা কাৰণৰ কাৰণে সাপ্লাই চাইডটো ডিষ্টাৰ্ব হোৱা দেখা পোৱা গৈছে। আমাৰ ফাৰ্ষ্ট আৰ্টিকলটোত ইমানেই আছিলে, এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে আসাম এক্স চিভিল চাৰ্ভেণ্ট অপ'জ ইলিগেল ডিপ্লয়মেণ্ট অফ ফৰেষ্ট ফ'ৰ্চ অন পোল ডিউটি। এই আৰ্টিকলটো কোৰ থিমটো এইটোৱে যে যি AFPF 1600 পাৰ্চনেল ইলেকশ্যন ডিউটিৰ কাৰণে এপইণ্ট কৰা হৈছে সেইটো কি হয় এতিয়া লিগেলি কুৱেশ্যনেবল হয় আৰু ইকলজিকেলিও ৰিস্কি হয় বুলি কোৱা হৈছে। AFPF ৰ ফুল ফৰ্মটো হৈছে আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ। আমাৰ যিমানখিনি প্ৰটেকশ্যন ফ'ৰ্চ আছে তাত কিমান তাৰ পৰা কিমান পাৰ্চনেল নিযুক্ত কৰা হৈছে নিযুক্তি দিয়া হৈছে
1600 AFPF পাৰ্চনেল নিযুক্তি দিয়া হৈছে ইলেকশ্যনৰ কামত এটা এটা কি ৰিপ্ৰেজেন্ট কৰে এটা কনফ্লিক্ট দেখুৱাই বুলি কৈছে কিহৰ মাজত কনষ্টিটিউচনেল মেচিনাৰী অফ ডেমক্ৰেসি আৰু কনষ্টিটিউচনেল মেন্ডেট ফৰ এনভাইৰনমেন্টেল প্ৰটেকচন যেটো আৰ্টিকল 48 আছে তাৰ মাজত এটা কনফ্লিক্ট হোৱা দেখা পোৱা গৈছে ইয়াত কি পইণ্টখিনি আমি যদি চাওঁ ফাৰ্স্ট পইণ্টত লিখা আছে লিগেল ভায়োলেশন এই মুভটোৱে কি ইগনোৰ কৰে ইচিআৰ যিখন ওন মেনুৱেল সেই মেনুৱেলখনকে ইগনোৰ কৰে বুলি কৈছে সেই মেনুৱেলখনত কি লিখা হৈছে যে যিমানখিনি ফৰেষ্ট ষ্টাফ থাকিব সেইখিনিক ইলেকশ্যন ডিউটিৰ কাৰণে এপইণ্ট কৰা নহব কাৰণ তাত কনজাৰভেশ্যনত আমাৰ ফৰেষ্ট কনজাৰভেশ্যনত বা ইকলজি কনজাৰভেশ্যনত তেতিয়া সেইটোত কম্প্ৰমাইজ কৰা হয় যদিহে সেই পাৰ্চনেল বিলাকক ইলেকশ্যনত নিযুক্তি দিয়া হয় নেক্সট জুডিচিয়েল প্ৰেচিডেণ্টৰ কথা কোৱা হৈছে সুপ্ৰিম কোৰ্টেও এটা অৰ্ডাৰ পাছ কৰিছিল মে 15 2025 স্পেচিফিকেলি কি কৰিছিলে যিমানখিনি ফৰেষ্ট ষ্টাফ ডিপ্লয়মেন্ট আছিল ইলেকশ্যনৰ কাৰণে সেইখিনি কি কৰা হৈছিলে আঁতৰাই অনা হৈছিলে ইলেকশ্যন ডিউটিৰ পৰা আৰু নন ফৰেষ্ট যিমানখিনি ডিউটিজ আছে সেইখিনিকহে এই ইলেকশ্যনৰ নিচিনা ডিউটি দিবলৈ পোৱা গৈছিলে নেক্সট ইয়াত ছেকুৰিটি ভেকুৱামৰ কথা কোৱা হৈছে যে যেতিয়াই ফৰেষ্ট ষ্টাফখিনি ইলেকশ্যন ডিউটিত এপইণ্ট কৰা হ'ব তেতিয়া এটা ভেকুৱামৰ সৃষ্টিৰ ক্ষেত্ৰত কিহৰ ক্ষেত্ৰত তেতিয়া পচিং হ'ব পাৰে চিণ্ডিকেট হ'ব পাৰে কাজিৰঙা মানসৰ দৰে এনেকুৱা অভয়াৰণ্যবিলাকত সেইবিলাক ইলিগেল কাম আৰম্ভ হৈ যাব পাৰে নেক্সট ইয়াত স্পেচিছাইড ৰিস্কৰ কথাও কোৱা হৈছে যে লাইনৰ উপৰিও যদিহে গাৰ্ড এবচেঞ্চ থাকে যদি অভয়াৰণ্যত তেতিয়া হুলক গিবন বা গোল্ডেন লাংগুৰ পিগমি হক এইবিলাক যিমানখিনি আমাৰ স্পিচিছ আছে বা এনিমেল আছে সেইখিনিও কি হয় সেইখিনিৰ পৰা থ্ৰিটেন হোৱা দেখা পোৱা যায় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to was the Center Eyes New Regulation to Cover Social Media Users. এতিয়া আমি কি দেখাবা এতিয়া যে মিডিয়াৰ যিখন প্লেটফৰ্ম সেইখনৰ সেই ল্যান্ডস্কেপটো সেই ডিজিটেল যিটো ল্যান্ডস্কেপ আছে মিডিয়া সেইটো চেঞ্জ হোৱা দেখা পোৱা গৈছে নিউজ এতিয়া অকল ট্ৰেডিশনাল মিডিয়াতে প্ৰকাশ নাপায় এতিয়া ঘৰে ঘৰে নিউজ প্ৰকাশ পোৱা নিচিনা ইন্ডিভিজুৱেলিও এতিয়া নিউজ প্ৰকাশ পায় এতিয়া কি হৈছে ইয়াত কোৰ এটো আৰ্গুমেন্টটো এটো দিয়া হৈছে যে যদিও ইন্ডিভিজুৱেল কোনোবা এজন ব্যক্তিগতভাৱে কোনো এটা নিউজ প্ৰচাৰ কৰে সেই নিউজটো সেম কোড অফ এথিক্স থাকিব লাগিব যিখিনি ট্ৰেডিশনাল মিডিয়া থাকে ইয়াত একাউন্টেবিলিটি কি দিয়া হৈছে যে ইন্ডিভিজুৱেল পোষ্টক টাৰ্গেট কৰি গভৰ্ণমেণ্টে কি কাৰ্ড কৰিবলৈ বিচাৰিছে যিমানখিনি ফেক নিউজ আহে মিস ইনফৰমেশন আহে এআই জেনাৰেটেড আমাৰ যিমানখিনি ডিপ ফেক্স আহে সেইখিনি কাম কাৰ্ড কৰিবলৈ বিচাৰিছে যাতে পাব্লিকৰ যিটো অৰ্ডাৰ থাকে সেইটো পাব্লিক অৰ্ডাৰটো ডিস্টেবিলাইজ হৈ নাথাকে এফিচিয়েন্সিৰ কথা ইয়াত কোৱা হৈছে যে আইডিসি যিখন সেইখন এক্সপান্ড কৰা হৈছে আইডিসিৰ কথা আপোনালোকে জানি ল'ব লাগিব আইডিসি মানে হৈছে ইন্টাৰ ডিপাৰ্টমেন্টেল কমিটি এখন হাই লেভেল কমিটি হয় যি য'ত ইউনিয়ন মিনিষ্ট্ৰিৰ পৰা ভেৰিয়াছ ৰিপ্ৰেজেন্টেটিভ তাত থাকে আৰু ই কি কৰে অভাৰচাইট কৰে যিমানখিনি কন্টেন্ট থাকে বা এভিডেন্স থাকে সেইখিনি ৰিভিউ কৰে আৰু সেইখিনি অভাৰচাইট কৰে এতিয়া এই আইডিসি খন এক্সপান্ড কৰি এটো মেন্ডেট কৰি দিয়া হৈছে আৰু এটো এনেকুৱা কৰা হৈছে যে প্ৰেজেন্টেড এজ এ ৱে টু ইমপ্ৰুভ লিগেল সাৰ্টেনিটি লিগেল যিটো সাৰ্টেনিটি আছে সেইখিনি ইমপ্ৰুভ কৰা হৈছে আৰু এটা কি ক্ৰিয়েট কৰা হৈছে স্ট্ৰিমলাইন এনফোৰ্সমেন্ট মেকানিজম এটা ক্ৰিয়েট কৰা হৈছে সৃষ্টি কৰা হৈছে সিভিল সোসাইটিয়ে ইয়াক কেনেকৈ ক্ৰিটিসাইজ কৰিছে সেইটো আমি এবাৰ চাই লওঁ ইয়াত ফাৰ্স্ট পইণ্টতে প্ৰাইভেসি এণ্ড ডিজিটেল ৰাইটছটো এডভোকেট কৰা হৈছে লিখা হৈছে কনস্টিটিউশনাল ভ্যালিডিটি কথা ক্ৰিটিক্সে এটো আৰ্গু কৰিছে যে ইনফৰমেশন এণ্ড ব্ৰডকাস্টিং মিনিষ্ট্ৰি আইটিৰ যিখন এক্টৰ মতে কোনো অথৰিটি নাই যে ইন্ডিভিজুৱেল স্পিচক এনেকৈ কন্ট্ৰোল কৰিব পাৰে নেক্সট ইয়াত সিলিং ইফেক্টৰ কথা কোৱা হৈছে যে গভৰ্ণমেণ্টে টেক ডাউন নোটিস পঠাবলৈ ইন্ডিভিজুৱেলক যে নোটিস পঠাই যায় কোনো এটা যদি পোষ্ট টেক ডাউন কৰিবলৈ কোৱা হয় সেইটো কি কৰিব পাৰে সেলফ সেন্সৰশিপৰ সৃষ্টি কৰিব পাৰে এজ দ্য ডেফিনেশন অফ নিউজ ইজ সাবজেক্টিভ নিউজৰ যিখিনি ডেফিনেশন থাকে সেইখিনি সাবজেক্টিভ হয় কিন্তু সেই সেন্সৰশিপ সেইটো তেনেকৈ কি হৈ যাবলৈ নোৱাৰে অবজেক্টিভ হৈ যাব নোৱাৰে ইন্ডিভিজুৱেলক তেনেকৈ ডাইৰেক্টলি পঠাই সেইটো কি হৈ আছে সেলফ সেন্সৰশিপৰ ব্যৱস্থা কৰি দিছে নেক্সট ইয়াত সাৰ্কামভেন্টিং জুডিচিয়াৰী কথা কোৱা হৈছে এডভোকেসি গ্ৰুপে ক্লেইম কৰিছে যে আইডিসি ষ্ট্ৰাকচাৰটোৱে যিটো হাই কোৰ্টৰ যিটো ষ্টে প্ৰিভিলেজটো কি কৰিছে আইটি ৰুলৰ যিটো জাজমেন্ট আছিলে সেইটো বাইপাছ কৰিছে বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ
next article to title to hoise India Russia hold consultation amid crisis in West Asia. আমি এটা always জানো যে West Asia conflict চলি আছে সেই কনফ্লিক্টৰ মাজতে ইন্ডিয়া আৰু ৰাছিয়াই কি কৰিছে এখন বাইলিটাৰেল ৰোড মেপৰ এটা সৃষ্টি কৰিছে প্ৰায়োৰিটাইজ কৰিছে বাইলিটাৰেল যি ৰিলেশনশিপ আছে তাক প্ৰায়োৰিটাইজ কৰিছে ইনক্লুডিং আপকামিং এনুৱেল সামিট নেক্সট ইয়াৰ পইণ্টটো নিউট্ৰেলিটি ডিলেমাৰ কথা কোৱা হৈছে ব্ৰিক্সত এতিয়া ইণ্টাৰনেট কমপ্লেক্সিটি সৃষ্টি হৈছে কাৰণ এতিয়া সাউদি আৰবিয়া UAE ইৰাণ গোটেইকেইখনে দেশে এতিয়া ব্ৰিক্সত অন্তৰ্গত গতিকে ব্ৰিক্সত ইউনিফাই কৰি ৰখাটো এখন মেম্বাৰক যদি অতৰুৱা নহয় এলিয়েনেট নকৰাকে ইউনিফাই কৰি ৰখাটো এতিয়া অসম্ভৱ হৈ পৰিছে নেক্সট ইয়াৰ ডাইভাৰ্সিফিকেশন অফ কোঅপাৰেশনৰ কথা কৈছে এই সামিটখনত কি ডিসকাস কৰা হৈছিল এটো হাইলাইট কৰা হৈছে যে আমাৰ যেটো বায়াৰ সেলাৰ ৰিলেশনশিপ ইন্ডিয়া আৰু ৰাছিয়াৰ মাজত হেতুৰ পৰা মুভ বেয়ন কৰা হৈছে হেতুৰ পৰা আগলে গৈ পেলে ইয়াত কি কথা আলোচনা কৰা হৈছে যে ইট ইনক্লুড ৰিজিওনাল এণ্ড গ্লোবাল ডেভেলপমেন্টৰ কথা ডেভেলপমেন্ট কৰিবলৈ ডিফেন্স কোঅপাৰেশনৰ কথা লিখা হৈছে যেটোৱে ইন্ডিকেট কৰে যে মিডল ইষ্টৰ যি ফল আউট হৈছে হেতুক যে ষ্টেবিলাইজ কৰিবলৈ দুখন দেশে বিচাৰে সেই কথাটো কোৱা হৈছে নেক্সট ইয়াৰ ইনষ্টিটিউচনেল মাল্টিলেটাৰেলিজমৰ কথা কৈছে ইণ্ডিয়াই এটো ষ্ট্ৰেটেজি যে ইণ্ডিয়া ভেৰিয়াছ প্লেটফৰ্মক ইউজ কৰিবলৈ বিচাৰিছে যেনেকৈ UN G20 ব্ৰিক্স SCO এইখিনি ইউটিলাইজ কৰি এটো কি মেইনটেইন কৰিবলৈ বিচাৰিছে এটা strategic autonomy maintain কৰিবলৈ বিচাৰিছে যাতে ইন্ডিয়া কি কৰিব পাৰে ওয়েষ্টৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰে লগতে কি কৰে মস্কোৰ লগত এটা ভাল বন্ড থাকে এই আৰ্টিকেলটো মানি আছে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে RDS census data said to be available in 2027 India has fewer villages than during census 2011 এতিয়া আমি সকলোৱে জানো যে আমাৰ সেন্সাস এতিয়া চলি আছে আৰু সেন্সাস কি ফৰ্মত চলিছে ডিজিটাল ফৰ্মত চলিছে আমাৰ সেন্সাসৰ এটা ট্ৰানজিশন দেখা পোৱা গৈছে মডাৰ্নাইজেশন এণ্ড ডিজিটাইজেশন কৰা হৈছে ইণ্ডিয়াৰ ডেমোগ্ৰাফিক ৰোড ৰেকৰ্ড কিপিংৰ ক্ষেত্ৰত এতিয়া ফাৰ্স্ট ইয়াৰ ডিজিটাল ইন্টিগ্ৰেশনৰ কথা কোৱা হৈছে ডিজিটাল ফাৰ্স্ট মডেলটো ইয়াত এপ্লাই কৰা হৈছে আৰু সেই তাৰ দ্বাৰা কি কৰিবলৈ বিচাৰিছে যিখিনি ডাটা লেক হৈ থাকে ডাটা লেক মানে গ্যাপ বিটুইন ডাটা কালেকশন এণ্ড একচুৱেল পাব্লিকেশনৰ ডাটা কালেকশনৰ মাজত যেটো গ্যাপ থাকে হেতু আঁতৰাবলৈ চেষ্টা কৰা হৈছে আগৰ যেটো 2011 হেতু সেই গ্যাপটো আঁতৰাবলৈ কিমান বছৰ লাগিছিল ইয়াৰ্স লাগিছিল হেতু বহুত বছৰে লাগিছিল আৰু এতিয়া হে 2027 ৰ যিখন ৰিজাল্ট বিয়াৰ বুক আছে হেখনত অকল এক বছৰতে হেখিনি হ'ব বুলি কৈছে নেক্সট ইয়াত আৰবানাইজেশন ট্ৰেন্ডৰ কথা কোৱা হৈছে ডাটা এটো দেখুৱাইছে যে এটা ষ্ট্ৰাকচাৰেল শিফট দেখা গৈছে এটা কি ইনক্ৰিজ কৰিছে ডিস্ট্ৰিক্টৰ সংখ্যা ইনক্ৰিজ কৰিছে 640 খন আগৰ ডিস্ট্ৰিক্ট আছিল এতিয়া 784 খন হ'ল আৰু স্ট্যাটুটাৰী টাউনৰ সংখ্যা কিমান পালেগৈ 1087 খন হৈছেগৈ আৰু এটা দেখুৱা হৈছে এটা কি ইন্ডিকেট কৰিছে যে এডমিনিষ্ট্ৰেটিভ আমাৰ ফ্ৰেগমেন্টেশন হৈছে আৰু ৰেপিড আৰবান এক্সপানশন হোৱা দেখুৱা গৈছে আৰু ভিলেজৰ সংখ্যা লাহে লাহে কমি আহিছে মানে ভিলেজ বহুতখিনি ভিলেজ আৰবান এৰিয়াৰ লগত এতিয়া মাৰ্জ হৈ যোৱা দেখা পোৱা গৈছে নেক্সট কনফিডেন্সিয়ালিটি ভাৰ্সেস ইউটিলিটিৰ কথা ইয়াত কোৱা হৈছে মেজৰ আৰ্গুমেন্টটো এটো প্ৰেজেন্ট কৰা হৈছে যে স্যাংটিটি অফ ডাটাৰ কথা কোৱা হৈছে ৰেজিষ্টাৰ জেনেৰেলে এটো এমফাসাইজ কৰিছে যে ডাটাখিনি কোনে কানেক্ট কৰিছে ইন্ডিভিজুৱেল লেভেলত কানেক্ট কৰা হৈছে কিন্তু হেখিনি শুদ্ধ হয় নে অনেষ্ট হয় নে নহয় হেখিনি পৰীক্ষা কৰিবলৈ জুডিচিয়াৰী আৰু RTI হেখিনি এবাৰ বঞ্চিত কৰি ৰখা হৈছে নেক্সট ইয়াত ফেডাৰেল পাৰ্টিসিপেশনৰ কথা কোৱা হৈছে যে ওয়েষ্ট বেংগলৰ কথা মেনশন কৰি ফেডাৰেল নেচাৰৰ কথা ফেডাৰেল নেচাৰটো সেন্সাসৰ হাইলাইট কৰা হৈছে য'ত ইউনিয়ন সাবজেক্টটো হৈছে ইউনিয়ন ই সেন্সাস যেটো হয় হেতু ইউনিয়ন সাবজেক্ট আমাৰ এন্ট্ৰি 69 লিষ্ট 1ত হেতু দিয়া হৈছে ইয়াটা কি দেখুৱা হৈছে এই এক্সিকিউশনটো ডিপেন্ডস কি কৰিছে এন্টায়াৰলি অন কোঅপাৰেশন অফ ষ্টেট মিশনাৰী বুলি লিখা হৈছে এই আৰ্টিকেলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে মাউইজ অপাৰেশনস what after March 31 milestone
আৰ্টিকলটোৰ মেইন থিমটো হৈছে যে এতিয়া যিমানখিনি মাওইষ্ট ইনচাৰ্জেঞ্চি আছিলে আগতে সেইখিনিৰ মিলিটাৰী যিটো ফেজ আছে সেইটো এণ্ড হৈছে বুলি কৈছে কিন্তু এতিয়া কিহৰ বিগিনিং হৈছে পলিটিকেল এণ্ড গভাৰ্নেন্স ফেজটোৰ বিগিনিং হৈছে বুলি কৈছে ইয়াৰ ফাৰ্ষ্ট যিটো পইণ্ট সেইটো লিখা আছে দ্য স্কুইজ ফ্ৰম এবভ এণ্ড বিলো এই মুভমেণ্টে কি কৰিছে মুভমেণ্ট ফেইলিং হৈছে কাৰণ কিয় ইয়াৰ যিমানখিনি ডাঙৰ ডাঙৰ লিডাৰ আছিলে সেইখিনি অলৰেডি চাৰেণ্ডাৰ কৰিলে আৰু যিমানখিনি লোকেল পুলিচ আছিলে লোকেল পুলিচ অক্সিলিয়াৰী খিনিকো এক্সপাণ্ড কৰা হ'ল আৰু লগতে কি হ'ল লোকেল পুলিচক লোকেল মানুহক পুলিচত এপইণ্ট কৰা হ'ল যাতে কি সেই লোকেল টেৰাইনবিলাক চিনি পায় গতিকে মাওইষ্টখিনিক কি কৰা হয় মাওইষ্ট ইনচাৰ্জেঞ্চিক এণ্ড কৰিব পৰা যায় নেক্সট ইয়াত কি কৰা হ'ল ইনষ্টিটিউচনেল প্ৰেজেঞ্চ কৰা হ'ল যিমানখিনি মাওইষ্ট আছিলে সেইখিনি আঁতৰাবলৈ কি কৰিলে চৰকাৰে 9,000 mobile tower and hundreds of 45 police station established kora hoisile Ambujabador nisina zone next year ideological colonizer kotha koa hoise je kisuman bhitorate telokor leader কিছুমানৰ ভিতৰতে আইডিঅলজিক্যাল ডিফাৰেন্সেস আহিবলৈ ধৰিলে নেক্সট ইয়াৰ ৰিস্ক অফ ইস্যু বেস ৰেডিকেলিজমৰ কথা আহি পৰিলে গান যেতিয়া সাইলেন্স হ'ল তেতিয়া নিউ ফৰ্ম অফ ফ্ৰিকশন দেখা পোৱা গ'ল যেনেকৈ লেন্ড নেগোসিয়েশনৰ ক্ষেত্ৰত এনভাইৰনমেন্টেল জাস্টিসৰ ক্ষেত্ৰত বা লেবাৰ ৰাইটছৰ ক্ষেত্ৰত এই বিলাকৰ ক্ষেত্ৰত কি কৰা হ'ল ফ্ৰিকশন দেখা পোৱা গ'ল যিটোৱে কি কৰিব ফাৰলে ভোকেবুলাৰী ফালে ফাৰলে ভোকেবুলাৰী যেটো কনসেপ্ট হেতু ইউজ কৰা হ'ল উইদাউট নেসেসাৰী বিং মাওইষ্ট এই আৰ্টিকলটো মানে আসলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অন দা ইমপ্লিকেশনস অফ ইউথেনেসিয়া এতিয়া আমি সকলোৱে গম পাম অলৰেডি আমি নিউজত পঢ়িছিলোৱে যে আজি দুদিনৰ আগত যে ইউথেনেসিয়া কি হয় বুলি ইউথেনেসিয়া দুটা প্ৰকাৰৰ থাকে পেসিভ ইউথেনেসিয়া এণ্ড এক্টিভ ইউথেনেসিয়া পেসিভ ইউথেনেসিয়া কি হয় যেতিয়া লাইফ সাপোৰ্টিং ট্ৰিটমেন্টটো উঠাই লোৱা হয় যদি কোনো এজন পেশেন্ট কিয়ৰ নহয় আৰু তেওঁ বহুত দিন ভেজিটেটিভ ষ্টেটত আছে তেতিয়া তেওঁ যি লাইফ সাপোৰ্ট কৰিবলৈ যি ট্ৰিটমেন্ট দি থকা হৈছিলে সেইখিনি উঠাই লোৱাটো পেসিভ ইউথেনেসিয়া বুলি কোৱা হয় আৰু এক্টিভ ইউথেনেসিয়া কোনখিনি যিখিনি ডেলিবাৰেটলি লাইফ টু পেশেন্ট গৰাকী এণ্ড কৰি দিয়া হয় আৰু তাক ডাক্তৰৰ মুখ্য ভূমিকা থাকে কিবা ইনজেকশন দিয়া হয় নহলে কিবা দৰৱ প্ৰয়োগ কৰা হয় মেডিসিন প্ৰয়োগ কৰা হয় এতিয়া আমি চাওঁ হক এই আৰ্টিকলটো কি আছে ইয়াত মেইন থিমটোতে এটো লিখা হৈছে যে দা ৰাইট টু লাইফ যেটো আমাৰ আৰ্টিকল 21 ত আছে তাতে ইনক্লুড হৈছে ৰাইট টু ডিগনিফাইড ডেথৰ এটা ফাৰ্স্ট পইণ্টত অটনমি ভাৰ্সেস নেচাৰালিজমৰ কথা লিখা হৈছে ক্ৰিটিক্সে এটো আৰ্গিউ কৰিছে এটো যদিও আৰ্গিউ কৰে যে ডেথ শুড বি নেচাৰাল কিন্তু কাউন্টাৰ আৰ্গুমেন্টটো ইয়াৰ এটো হৈছে যে মডাৰ্ন মেডিচিনক এনেকৈ বনোৱা হৈছে যে যিকোনো মানুহকে জিয়াই ৰাখিব পাৰে যদি তেওঁৰ ভেজিটেটিভ ষ্টেটত থাকে একো ইমপ্ৰুভমেন্ট নাই হেলথৰ তথাপিতো হে তেনেকুৱা পেশেন্টকো জিয়াই ৰাখিব পাৰে যেটোৱে কি কৰে হে ইন্ডিভিজুৱেলজনৰ জীৱনটো সাফাৰিং কৰি তোলে মানে একেবাৰে কি কৰিলে ধ্বংসৰ ফালে বা সাফাৰ কৰি থাকে বেছিকে কৰিব লাগে হে ইন্ডিভিজুৱেল জনে মৃত্যুটোৱে তাতকৈ শ্ৰেষ্ঠ যেন যেতিয়া লাগে নেক্সট শিফট ইন টাৰ্মিনলজি কথা কোৱা হৈছে যে জুডিচিয়াৰী এটো সাজেষ্ট কৰে যে যেটো পেসিভ ইউথেনেসিয়াৰ যেটো টাৰ্ম হেটো পৰা মুভ এৱে কৰিব লাগে আৰু তাৰ ফলনি আমি ইয়াক কেনেকে চাব লাগে যে উইথড্ৰৱেল অফ লাইফ সাস্টেইনিং ট্ৰিটমেন্ট টু এভয়েড স্টিগমা অফ কিলিং নেক্সট ইয়াত এবান্ডনমেন্ট অফ মিথৰ কথা কোৱা হৈছে যে উইথড্ৰৱেল অফ ট্ৰিটমেন্টটো এতিয়া পেশেন্টক এবান্ডন কৰা নহয় এটো এতিয়া জুডিচিয়াৰী কি কথা কৈছে যে কিউৰেটিভ কেয়াৰৰ পৰা পেলিয়েটিভ কেয়াৰ য'ত পেইন মেনেজমেন্ট আৰু কমফৰ্টৰ কথা কোৱা হয় সেইফালে শিফট হোৱাৰ কথা কোৱা হৈছে নেক্সট ইয়াত ইকনমিক ৰিয়েলিটিছৰ কথা কোৱা হৈছে এনেকে ভেজিটেটিভ ষ্টেটত যদি কোনোবা পেশেন্ট থাকে আৰু বহুত দিন আইচিইউ থাকে তেতিয়া সেই পেশেন্টজনৰ ফেমিলিৰ বহুত সেভিংস তেওঁৰ নামত খৰচ হোৱা দেখা যায় লাইফ সেভিংস ধ্বংস হোৱা দেখা যায় গতিকে ইণ্ডিয়ান ফেমিলিয়ে ইয়াৰ ফলত বহুত সাফাৰো কৰে কাৰণ কেটাষ্ট্ৰফিক হেল্থ এক্সপেন্ডিচাৰ হয় গতিকে সেই যদিহে কোনো পেশেন্টজনৰ ইমপ্ৰুভমেন্ট দেখা নাযায় ভেজিটেটিভ ষ্টেটত থকা তেনেহলে সেই পেসিভ ইউথেনেসিয়া ইউজ কৰিব পাৰি এই আৰ্টিকলটো কিমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে what the meta YouTube ruling means for social media ইয়াত এই আৰ্টিকলটো কোৰ থিমটো এইটো আছে যি আমি
ডিজিটেল মিডিয়া বা সোশ্যাল মিডিয়াত যে আমাৰ এডিকশ্যন হয় বা মাইনৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি এডিকশ্যন হয় সেইটো লেক অফ উইল পাৱাৰৰ ফলত নহয় সেইটো তেনেকে ৱেবছাইটখিনি তেনেকে ডিজাইন কৰা হয় সেইটো এটা ৰিজাল্ট অফ ডেলিভাৰেট ইঞ্জিনিয়াৰিং বুলি কোৱা হৈছে সোশ্যাল মিডিয়া যিমানখিনি ৱেবছাইট থাকে সেইখিনিয়ে ক'ত ফ'কাছ কৰে ডিজাইনত ফ'কাছ কৰে ৰাদাৰ দেন কণ্টেণ্টত কয় আৰু এইটোৱে ছাকচেছফুলি বাইপাছ কৰে যিমানখিনি ট্ৰেডিশ্যনেল লিগেল ইমিউনিটিজ আছে সেইখিনি ছাকচেছফুলি বাইপাছ কৰে এনেকে ডিজাইন কৰা হয় যাতে সকলো মানুহ তাত কি হ'ব পাৰে এটাচ হৈ থাকিব পাৰে বা এডিক্টেড হৈ থাকিব পাৰে ভাৰ্ডিকজনৰ যিখিনি কি পইণ্ট আছে সেইখিনিত কি লিখা আছে যে ডিজাইন এজ এ হুক ইয়াত এইটো লিখা হৈছে যে যিমানখিনি ফিচাৰ থাকে সোশ্যাল মিডিয়াৰ সেইখিনি অটো প্লে বা ইনফিনিট স্ক্ৰল সেইখিনি এটা লুডিক লুপৰ সৃষ্টি কৰে আৰু সেইটোৱে কি সৃষ্টি কৰে সাইকোলজিক্যালি ডিফিকাল্ট এটা সিচুৱেশ্যনৰ সৃষ্টি কৰে যে চিলড্ৰেনক যাতে ডিসএংগেজমেন্ট হ'বলৈ নিদিয়ে সোশ্যাল মিডিয়া বিলাকে সেই তেনেকুৱা এটা সাইকোলজিক্যালি ডিফিকাল্ট সিচুৱেশ্যনৰ সৃষ্টি কৰে নেক্সট ডিউটি অফ দ্য কেয়াৰৰ কথা কোৱা হৈছে জুৰিয়ে এইটো বিচাৰি পাইছে যে মেটা আৰু ইউটিউবৰ এটা ডিউটি আছে যাতে য়াং ইউজাৰ বিলাকক যিমানখিনি মেণ্টেল হেল্থৰ যিমানখিনি কণ্ডিশ্যনৰ পৰা প্ৰটেক্ট কৰাটো কাৰণ মেটাই জানে যে এনেকুৱা সোশ্যাল মিডিয়াখিনি সেই তেনেকে ডিজাইন কৰা হৈছে নেক্সট ইণ্টাৰনেট নলেজৰ কথা কোৱা হৈছে কৰ্পৰেট যিমানখিনি ডকুমেণ্টছ আছে ফেচবুক ফাইলছে এইটো প্ৰুভ কৰে যে কোম্পানীয়ে সেইটো কথা জানে যে এই যিমানখিনি হাৰ্ম হ'ব সেইখিনি চিলড্ৰেনৰ হ'বই সেই তেওঁলোকৰ ৱেবছাইটৰ পৰা আৰু তথাপিতো তেওঁলোকে গ্ৰথ আৰু এংগেজমেণ্টত বেছিকৈ গুৰুত্ব দিছে সেফটিত গৈ নেক্সট সাপোৰ্টিং এভিডেন্সৰ কথা কোৱা হৈছে যে মেটাত এইবিলাকে কৰা হৈছে যে মেণ্টেল হাৰ্ম যে হৈছে চিলড্ৰেন বিলাকৰ এই মেটাৰ পৰা ইয়াত সাপোৰ্টিং এভিডেন্স হিচাপে হিউচেলৱেৰ ব্লোৱাৰ টেষ্টিমনিটো দেখা যায় ফ্ৰেঞ্চ হোগেনৰ 2021ৰ যিটো ৰিভেলিউশ্যন সেইটোৱে এইটো কথা কয় যে মেটাৰ ইণ্টাৰনেল ৰিচাৰ্চত যি টিনেজ বডি ইমেজ দেখা পোৱা গৈছে সেই তাত সেই কথাটো প্ৰকাশ পায় হিউচেল ব্লোৱাৰ কথাটো প্ৰকাশ পায় নেক্সট ইউজাৰ ডাটাৰ কথা দেখাইছে যে এভিডেন্সে এইটো দেখুৱাইছে যে 32% টিন গাৰ্লে ইনষ্টাগ্ৰাম ইউজ কৰাৰ পাছত কি দেখা নিজকে ৱৰ্কছ ফিল কৰিবলৈ ধৰে তেওঁলোকৰ মেণ্টেল হেল্থত এফেক্ট পোৱা পৰা দেখা যায় এই আৰ্টিকলটো ইমানেই আছিলে নেক্সট আমি তাৰপিছত আমি নেক্সট আৰ্টিকলটোলৈ আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে বীৰ ফৰ পীৰ প্ৰাঞ্জল সেনা ভেলী ডিভিজনছ এণ্ড পলিটিক্স বিহাইণ্ড ইট ইয়াৰ কোৰ্টটো এইটোৱে যে জম্মু আৰু কাশ্মীৰৰ যি এতিয়া যি ডিভিজন আছে সেইটো দুটা ডিভিজন ষ্ট্ৰাকচাৰলৈ পৰিণত কৰাৰ কথা কোৱা হৈছে কিন্তু সেইটো ইনসাফিচিয়েণ্ট বুলি কোৱা হৈছে যে ইয়াত দুটা ডিভিজন কৰিব পৰা নাযাব কিহৰ কাৰণে নাযাব ইয়াৰ ইউনিক ডিফিকাল্ট টেৰাইনৰ কাৰণে আৰু ৰিজিয়নেল ইমবেলেঞ্চৰ কাৰণে যে মাউণ্টেইন বেল্টছ বিলাক আছে ইয়াৰ ফাৰ্ষ্ট পইণ্ট হৈছে দ্য কেভ ফৰ ডিচেন্ট্ৰেলাইজেশ্যন প্ৰপনেন্সে এইটো আৰ্গিউ কৰিছে যে মাউণ্টেইন জিঅ'গ্ৰাফিয়ে পাব্লিক ছাৰ্ভিচৰ ডেলিভাৰীত হিন্দাৰ কৰে মানে বাধাৰ সৃষ্টি কৰে স্মলাৰ এডমিনিষ্ট্ৰেশ্যন হ'লে ইকুইটেবল ডেভেলপমেণ্ট আৰু এক্সেচিবল এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে হেল্প হ'ব বুলি সেই আৰ্গুমেণ্টটো আগবঢ়োৱা হৈছে পলিটিকেল চিজিমৰ কথা ইয়াত যদি আমি চাওঁ প্ৰ ৰিষ্ট্ৰাকচাৰিঙৰ ওপৰত এটা গ্ৰুপ পাম যে গ্ৰুপ লাইক PDPয়ে এই কথাটো সমৰ্থন কৰিছে যে এই ৰিমোট এৰিয়াবিলাকৰ কাৰণে এই ডিভিজনটো দৰকাৰ কাৰণ এডমিনিষ্ট্ৰেটিভ নেচেচিটি আছে বুলি কৈছে কিন্তু গ্ৰেটাৰ কাশ্মীৰ কাউণ্টাৰ আৰ্গুমেণ্ট এটা দেখিবলৈ পোৱা যায় ক্ৰিটিক্স ইনক্লুডিং সেগমেন্টছ অফ বিজেপি আৰু এনচি এইটো ভয় খাই আছে যে যদিহে গ্ৰুপ কৰা হয় যিটো সপোন আছে গ্ৰেটাৰ কাশ্মীৰক লৈ য'ত এলাইনিং মুছলিম মেজৰিটি এৰিয়াছ অফ জম্মু মোৰ ক্ল'জলি উইথ কাশ্মীৰ ভেলিজৰ লগত যে সংযুক্ত কৰিবলৈ বিচৰা হৈছে মুছলিম মেজৰিটি জম্মু এৰিয়াটো সেইটো কি কৰা হ'ব সেই পলিটিকেল আইডেণ্টিটিটোত সেইটো সপোন হৈয়ে থাকি যাব বুলি এটা শংকাত ভোগা দেখা পোৱা গৈছে নেক্সট ইয়াৰ ফাইনেন্সিয়েল ফিজিবিলিটিৰ কথা কৈছে এই বিলখনে ক্লেইম কৰিছে যে নো ইমিডিয়েট এপ্ৰপ্ৰিয়েশ্যন ফ্ৰম দ্য কনচলিডেটেড ফাণ্ড এতিয়ালৈকে কনচলিডেটেড ফাণ্ডৰ পৰা কোনো তেনেকুৱা এপ্ৰপ্ৰিয়েশ্যন লোৱা দেখা পোৱা নাই গতিকে এইটো ছাজেষ্ট কৰা যায় সেই ষ্টাফখিনিৰ মাজতে পাৰ্লিয়ামেণ্টৰ মাজতে ফ্ৰিকশ্যন দেখা পোৱা গৈছে এই মেটাৰটোৰ ক্ষেত্ৰত এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoste is global warming being measured comprehensively a new study flag gaps. এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে আমাৰ গ্লোবেল ৱাৰ্মিংটো যিটো পদ্ধতিত মিজাৰ কৰা হয় সেই মিজাৰমেণ্টটো এতিয়া ফিজিকেলি
accurate এই সিস্টেমটোৰ কথা কোৱা হৈছে কাৰেণ্ট আমাৰ সিস্টেমটোৰ নাম হৈছে GWP 100 ইয়াৰ ফুল ফৰ্মটো হৈছে গ্লোবাল ওয়াৰ্মিং পটেনশিয়েল 100 এইটো ইনইকুৱেট বুলি কোৱা হৈছে আৰু সেইটোৱে কি হৈছে তাৰ ফলত আন্ডাৰ ভ্যালুৱেচন হৈছে শৰ্ট টাইম ক্লাইমেট একচন ইয়াত ফাৰ্স্ট পইণ্টত এভাৰেজিং ফ্ল'ৰ কথা কোৱা হৈছে যে মিথেনৰ যিটো ইম্পেক্টৰ কথা সেইটো 100 over 100 years স্প্ৰেড কৰা হৈছে আৰু সেইটোৱে যিটো GWP 100 ৰ একচুয়াল পটেনশিয়েলটো ডাইলিউট কৰিছে নেক্সট ইয়াত RFA এডভান্টেজৰ কথা কোৱা হৈছে ৰেডিঅ' এক্টিভ ফৰ্সিং বেস যিটো একাউন্টিং সিস্টেম সেইটোৱে ৱাৰ্মিঙৰ যিটো প্ৰভাৱ সেইটো ট্ৰেক কৰে আৰু এইটোৱে ৰিয়েল টাইমৰ যিটো হয় ৱাৰ্মিং সেইটোৱে ট্ৰেক কৰি থাকে আৰু সেইটো কি কনসিডাৰ কৰা হয় প্ৰজেক্টছ একচুয়াল লাইফ টাইম ৰাদাৰ দেন আৰ্বিট্ৰাৰী 100 year উইন্ডো নেক্সট ইয়াত ইম্পেক্ট অন মিটিগেশনৰ কথা কোৱা হৈছে কাৰেন্ট যিটো মেথ আছে সেইটো আন্ডাৰ ক্ৰেডিট হয় মিথেন ৰিডাকশন প্ৰডাক্টৰ ক্ষেত্ৰত লাইক ল্যান্ডফিল গ্যাস ক্যাপচাৰ অৰ ওয়েস্ট ওয়াটাৰ ট্ৰিটমেন্ট আৰু সেইটো ৰিডিউস কিমান হৈ আছে 36% অফ 40% ৰিডিউস হৈ আছে নেক্সট টাইমিং অফ বেনিফিটৰ কথা কোৱা হৈছে RFA এটো ৰিকগনাইজ কৰে যে কাটিং টন অফ মিথেন টুডে ইজ more valuable for preventing near-term tipping point than cutting a ton year later. এই আৰ্টিকেলটো ইমানেই আছিলে যে আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে এপ'লো টু আৰ্টেমিছ হিউমেনিটিজ ফাৰ্ষ্ট ট্ৰিপ টু মুন ইজ অভাৰ 50 years এই আৰ্টিকেলটোৰ মেইন যিটো থিম হৈছে হেতুত কি লিখা হৈছে যে আমাৰ যিটো লুনাৰ পোষ্ট এতিয়া দেখা পোৱা গৈছে আৰ্টেমিছটো এটা লুনাৰ মিছন হয় আমেৰিকাৰ নাসাৰ আৰু হেতু এটা স্পেস এক্সপ্লোৰেচন তাত ইনভলভ হৈ আছে আৰু সেই স্পেস এক্সপ্লোৰেচনটো এতিয়া ইভলভ হৈছে কেনেকৈ ইভলভ হৈছে আগতে ফ্লেগস এণ্ড ফুটপ্ৰিন্টছৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছিল এপ'লো মডেলটোৰ কথা কোৱা হৈছে আৰু এতিয়া সাস্টেইনেবল প্ৰেজেন্স এণ্ড ইনক্লুসিভিটিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে ইয়াৰ ফাৰ্স্ট পইণ্টতে সাস্টেইনেবিলিটি ভাৰ্চেছ স্পীডৰ কথা লিখা হৈছে 1960 ৰ যিটো স্পেস ৰেস আছিল হেতু কি ফোকাস কৰা হৈছিল হেতু নিচিনা এতিয়া নহয় বুলি কৈছে নিউ স্পেস এক্সপ্লোৰেচনটো এতিয়া লং টাৰ্ম ইনফ্ৰাষ্ট্ৰাকচাৰ এস্টাব্লিশমেন্টৰ ওপৰত এতিয়া স্পেস মিশন বিলাকত বেছিকৈ গুৰুত্ব দিয়া হৈছে লাইক গেটৱে ৰাদাৰ দেন ওয়ান অফ ল্যান্ডিং নেক্সট ইয়াৰ ইনক্লুসিভিটি এজ এ মিশন অবজেক্টিভৰ কথা কোৱা হৈছে এতিয়া এই যিমানখিনি স্পেস এক্সপ্লোৰেচনৰ মিশন আছে বা লুনাৰ মিশন আছে সেইখিনিত হিউম্যানিটিক বেছিকৈ ৰিপ্ৰেজেন্ট কৰা হৈছে जो ওমেনকো ওমেনৰ ৰিপ্ৰেজেন্টেশনটো আছে আৰু পাৰ্সন অফ কালাৰৰ ৰিপ্ৰেজেন্টেশনটো আছে আৰু এতে কি ৰিফ্লেক্ট কৰে মডাৰ্ন সোসাইটাল ভ্যালুজ খিনি ৰিফ্লেক্ট কৰে নেক্সট স্লিংশ্বট স্ট্ৰেটেজি কথা ইয়াত লিখা হৈছে আৰ্টেমিছ 2 যিটো মিশন হেতুৱে কেনেকে এক কৰে যে হাই ষ্টেক ডেশ ৰিহাৰ্সেল হিচাপে এক কৰে ইয়াত কি কৰা হয় টেস্টিং লাইফ সাপোৰ্ট লাইফ সাপোৰ্ট টেস্ট কৰা হয় আৰু ডিপ স্পেসত কেনেকে নেভিগেট কৰিব পাৰি উইদাউট ল্যান্ডিং হেতু ইয়াত টেস্ট কৰা হয় আৰু হেতুৱে কি এনশিওৰ কৰে যাতে কমপ্লেক্স সিস্টেমত SLS বা অৰিয়নৰ নিচিনা তা হেতুবিলাক হিউম্যান ৰেটেড হয় নে নহয় লাইফ সাস্টেইনিং হয় নে নহয় হেবিলাক পৰীক্ষা কৰে তাৰ কাৰণে এটা ড্ৰেছ ৰিহাৰ্সেল হয় বুলি কৈছে নেক্সট ইয়াত পাব্লিক প্ৰাইভেট সিনাৰ্জি এটা দেখা পোৱা যায় এতিয়া কমাৰ্শিয়াল পাৰ্টনাৰ্স বিলাকৰ ওপৰত আমি বেছিকৈ এখন নেচনে ৰিলাই কৰে স্পেস মিশনৰ ক্ষেত্ৰত যেনেকৈ স্পেসএক্স ব্লু অৰিজিন এইবিলাক এই মিশনটোত কি হৈ আছে ইনভলভ হৈ আছে পিওৰলি এইবিলাক গভৰ্নমেন্ট ফান্ডেড মডেল নহয় গতিকে স্পেস ইকনমি ফ্ৰেমৱৰ্কৰ ওপৰত এতিয়া বেছিকৈ গুৰুত্ব দিয়া হয় এই আৰ্টিকেলটোত ইমানেই আছিলে আমাৰ আজি নিউজ পেপাৰ আৰ্টিকেলত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইসিস বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ